Hello everyone. So I have come up with a new class. In our last class we were discussing about void change. So today let's move to the next topic. So the topic of today's class is correct tense. So before going with question and answers, as from narration we are doing this thing only. আমি আগতে বুজি লওঁ বস্তুটো কি তাৰ পিছত আমি প্ৰশ্ন উত্তৰ কৰিম ঠিক আছে সো টেন্স মানে কি টাইম হয়নে টেন্স মানে হৈছে সময় এটা বাক্যত ইন আ সেন্টেন্স যোনটো বস্তুৱে সময় দেখায় হা আৰু সময় কিহে দেখাব পাৰে হেতু হৈছে এটা ক্ৰিয়া ভার্ব রাইট ভার্বে টাইম দেখায় তাৰ মানে এটা সেন্টেন্সত টেন্স ক'ত থাকে ভার্বটোত থাকে আমি ভয়েড চেঞ্জৰ যেতিয়া ক্লাস কৰিছিলো প্ৰথম ক্লাসটোত মই কেইটামান ভিডিওজ লিংক কৰি দিছিলো যদি চোৱা নাই এবাৰ গৈ এতিয়া চোৱা কাৰণ হে ভিডিও গিটা বহুত দৰকাৰী হয় তাত ভার্ব আৰু টেন্সৰ ওপৰত চাৰিটা ভিডিও আছিল আৰু তাত মই কৈছিলো যে ভার্বৰ টাইপ কি থাকিব পাৰে কি বেলেগ বেলেগ ধৰণৰ ভার্ব থাকিব পাৰে এটা সেন্টেন্সত যে টেন্সটো অকল মেইন ভার্বটোৱে লব তাৰ কোনো মানে নাই মেইন ভার্বটোৱে বহুত সময়তে টেন্স নলয় টেন্সটো প্ৰায় লয় অক্সিলাৰিজ খিনিয়ে ঠিক আছে most of the time tense ক'ত থাকে auxiliaries খিনিত থাকে মেইন ভার্বত কি থাকে অকল aspect টো হে থাকে এটা aspect মানে কি aspect মানে হৈছে completion বা state কিবা এটা কাম কোনটো জায়গাত আছে হি হেক হৈ গল নে চলি আছে নে সদায় হয় নে অলপ হৈ গল বাকিখিনি হৈ আছে ঠিক আছে হে যে স্টেট বা কমপ্লিশনটো দেখায় হেতু হৈছে এসপেক্ট আৰু হে এসপেক্টটো থাকে মেইন ভার্বত মোস্ট অফ দা টাইম হে এসপেক্টটো থাকে মেইন ভার্বত আৰু টেন্স টু থাকে অক্সিলাৰিজ খিনিত হেতু হেল্পিং অক্সিলাৰি হ'ব পাৰে বি অক্সিলাৰি হ'ব পাৰে মোডাল অক্সিলাৰি হ'ব পাৰে যিকোনো অক্সিলাৰি হ'ব পাৰে ঠিক আছে এতিয়া টেন্স কে প্ৰকাৰৰ বুলি ক'লে দুটা টাইপৰ আনসাৰ পোৱা যায় এটা হৈছে তিনি প্ৰকাৰৰ প্ৰেজেন্ট পাষ্ট ফিউচাৰ আৰু এটা হৈছে 12 প্ৰকাৰৰ ঠিক আছে 12 প্ৰকাৰ বুলি কওঁতে বুজি পাইছে মই কিহৰ কথা কৈ আছো সিম্পল প্ৰেজেন্ট present continuous present perfect continuous তেনেকে pastক লৈ futureক লৈ 12টা বুলি কোৱা হয় কিন্তু হে কথাটো অকমান শুদ্ধ অকমান ভুল শুদ্ধটো হৈছে যে we have 3 tenses and 4 aspects আমাৰ তিনটা টেন্স আছে আৰু চাৰিটা এসপেক্ট আছে আৰু এই 3 4 গুণ 12 হয়গে মানে প্ৰত্যেকটো টেন্সৰে চাৰিটাকে এসপেক্ট থাকে চাৰিটা স্টেট থাকে হা প্ৰত্যেকটো টেন্সৰে চাৰিটা স্টেট চাৰিটা এসপেক্ট থাকে যেনেকে past tense present tense আৰু future tense তিনটা টেন্স এই তিনটা টেন্সৰে চাৰিটা এসপেক্ট তিনটা টেন্সৰে চাৰিটা এসপেক্ট সো কেটা হৈ গল টোটাল আমি কেটা পালো 4 4 4 4 3 গুণ 12 হেতু হৈছে 12টা ঠিক আছে টেন্স তিনটাই এসপেক্ট চাৰিটা টেন্স 12টা নহয় টেন্স তিনটা এসপেক্ট চাৰিটা আৰু প্ৰত্যেকটো টেন্সৰে চাৰিটা চাৰিটা এসপেক্ট আছে ঠিক আছে এতিয়া আমি যদি এই বস্তুটো এখন টেবুলত বনাই লওঁ তেতিয়া
আমাৰ বুজি পাবলৈ বেছি সুবিধা হ'ব যদি তোমালোকে সেই ভাৰ্বৰ ভিডিও কেইটা চাইছা তাত অলৰেডি তোমালোকে দেখি চাই চাগে এখন টেবুলত বস্তুখিনি দেখুওৱা হয় সো আমি যদি এনেকে টেবুল এখন বনাও sorry past present আৰু future এই তিনটা হৈ গ'ল আমাৰ টেন্স তাৰ পিছত সিম্পল কন্টিনিউয়াস পারফেক্ট আৰু পারফেক্ট কন্টিনিউয়াস ঠিক আছে এই চাৰিটা হৈ গ'ল আমাৰ এসপেক্ট এতিয়া আমি যদি এই টেবুলখন এনেকে বনাই দিও আমি যদি এই টেবুলখন এনেকে বনাও আৰু এফালৰ এসপেক্টৰ কাৰণে আমি এক ৰো গিডাল বনাই দিও তেতিয়া এটা ভার্ব লওঁ এতিয়া বস্তুটো কেনেকে হয় বুজি চাও ঠিক আছে এটা ভার্ব লওঁ সাপোজ ভার্বটো আমি লৈছো ইট ঠিক আছে ই এ টি পাস্ট সিম্পল সিম্পল পাস্টত কি হ'ব আই এট হয়নে পাস্ট কন্টিনিউয়াস কি হ'ব আই was eating perfect I had eaten perfect continuous form normally eat or nahe kintu ami bujibo karone loi lo I had been eating ঠিক আছে present simple I eat future simple I will eat হয় present continuous I am eating present perfect I have eaten present perfect continuous I have been eating ঠিক আছে future continuous I will be eating future perfect I will have eaten আৰু future perfect continuous হবলে কি হব লাগিব I will have been eating actually a perfect form gita eaten or nahe dey don't be like confused মই জাস্ট এক্সাম্পল তো এটা ভার্বৰ লৈ দিলে বেছি সুবিধা হয় কাৰণ মই তোমালোকক জাস্ট ফর্মটো দেখাই আছো মই তোমালোকক কোৱেশ্চন আনসাৰ কৰোৱা নাই মই তোমালোকক জাস্ট ফর্মটো দেখাই আছো বস্তুটো কেনে কেনে ফাংশন কৰে সো যদি এতিয়া আমি চাও past present future দুইটাৰে সিম্পলত কি হৈছে অকল ভার্বটো বহিছে will eat এটা ভার্ব হয় দেই will eat হেতু এটা ইংলিশৰ বেলেগ এটা স্ট্ৰেটেজি হয় সো will eat to together এটা ভার্ব হয় অকল ভার্বটো বহিছে কন্টিনিউয়াস ফর্ম গিটাত কি হৈছে সোৱা বি ভার্ব এটা বহিছে আইএনজি ফর্ম বহিছে বি ভার্ব আইএনজি এ will টো তো এ ইটৰ লগতে আছে
হয় না বি ভার্ব আইএনজি পারফেক্টত কি হৈছে চোৱা হেল্পিং ভার্ব ইএন হেল্পিং ভার্ব ইএন হেল্পিং ভার্ব ইএন হয় পারফেক্ট কন্টিনিউয়াসত কি হৈছে চোৱা হেল্পিং ভার্ব বি ভার্ব আইএনজি হেল্পিং ভার্ব বি ভার্ব আইএনজি হেল্পিং ভার্ব বি ভার্ব আইএনজি ঠিক আছে তাৰ মানে এই যে কারেক্ট টেন্স আমি কৰো হে কারেক্ট টেন্সটো কিবা এটো এনেকে ভাল লাগিব কৰি দিও বুলি কৰা বস্তু নহয় তাৰ কিছুমান ৰুলস এন্ড ৰেগুলেশনস আছে হা আৰু হে ৰুল আৰু ৰেগুলেশন কিটা কি হয় যে এই ফৰমেটটো যে আছে এই ফৰমেটটো তোমালোকে পাৰিলে এটা স্ক্ৰিনশ্বট লৈ থৈ দিয়া তোমালোকৰ পিছলে কামত আহিব এই যে ফৰমেটটো আছে এই ফৰমেটটো যদি আমি ইয়াৰ পৰা এই ভাৰ্ব গিটা অতৰাই দিও অতৰাই যদি আমি তাত অকল কি বহিছে হেতু চাবলৈ যাও আমি কি পাম চাবানে মেইন ভার্ব হয় না ইয়াত আমি কি পাইছো বি ভার্ব প্লাস মেইন ভার্ব ইন আইএনজি মেইন ভার্বটো কিহত বহিছে আইএনজি ফৰ্মত বি ভার্ব মেইন ভার্ব in ing b verb main verb in ing helping verb main verb in en huh helping verb main verb in en helping verb মেইন ভার্ব কিহত বহিছে মেইন ভার্বটো ইএন ফর্মত নেক্সট এটুত যদি আমি চাও হেল্পিং ভার্ব বি ভার্ব মেইন ভার্ব আইএনজি হেল্পিং ভার্ব বি ভার্ব মেইন ভার্ব আইএনজি হেল্পিং ভার্ব বি ভার্ব মেইন ভার্ব আইএনজি এতিয়া যদি আমি এই মেইন ভার্ব কিটা মুছি দিও সোজন কি পালো আমি সিম্পলৰ কাৰণে অকল মেইন ভাৰ্বটো বহে কন্টিনিউয়াছৰ কাৰণে বি ভাৰ্বৰ লগত মেইন ভাৰ্বটো আইএনজি ফৰ্মত বহে গুটেইটাতে একে পারফেক্টৰ কাৰণে হেল্পিং ভাৰ্বৰ লগত মেইন ভাৰ্বটো ইএন ফৰ্মত বহে গুটেইটা কাৰণে একে পারফেক্টত হেল্পিং ভাৰ্বৰ পিছত বি ভাৰ্ব বহে তাৰপৰা মেইন ভাৰ্বটো আইএনজি ফৰ্মত বহে গুটেইটা কাৰণে একে দ্যাট মিন্স এ ৰুলটো সেম হয় না প্রেজেন্ট হল বুলি বেলেগ ফিউচার হল বুলি বেলেগ পাস্ট হল বুলি বেলেগ আছে জানো নাই সিম্পল প্রেজেন্টৰ কাৰণে এটা বেলেগ ৰুল সিম্পল পাস্টৰ কাৰণে এটা বেলেগ ৰুল আছে নি নাই মাত্ৰ কি হয় যে হে ফৰমেটটো মনত ৰাখিলে হল এই ফৰমেটটোত কারেক্ট টেন্স কৰিব লাগে ঠিক আছে এই ফৰমেটটো কোৱেশ্চনটো চোৱা পিছত কেনেকৈ এপ্লাই কৰিব লাগে হেতু আমি নেক্সট ক্লাছত কথা পাতিম কিন্তু বেসিক যোনটো নলেজ কারেক্ট টেন্সৰ যে কারেক্ট টেন্স এটো ফৰমেটত এনেকৈ কৰিব লাগে হেতু হৈছে এ সো এই বস্তুটো এই বোৰ্ডৰ পাৰ্টটো এটা স্ক্ৰিনশ্বট লোৱা আৰু এবাৰ বুজিবলৈ চেষ্টা কৰা এটা স্ক্ৰিনশ্বট লোৱা উইথ দা ভাৰ্বছ লিখাকে আৰু এটা লোৱা উইথ দা ৰুলস আৰু এই দুইটা বস্তু ধুনিয়াকে ঘৰত এখন টেবল বনাই বুজিবলৈ চেষ্টা কৰা কাৰণ এই যে মই শিকাই আছো এই শিকাই থকাটো অকল তোমালোকৰ পেপাৰখনৰ 5 মাৰ্ক কোৱেশ্চন কৰিবলৈ নহয় এটো হৈছে তোমালোক ইংলিশত কথা ক'বলৈ এলিজিবল হ'ব কাৰণে কাৰণ এই বস্তুখিনি যেতিয়া ভালকে কনসেপচুৱেলাইজ কৰিব পাৰিবা তোমালোকে ইংলিশত কথা ক'বলৈ তোমালোকৰ খুকুজা নালাগে
তোমালোকে ভাবিবলগীয়া নহয় যে মই এইটো কথা ক'বলৈ কোনটো ভাৰ্ব কেনেকৈ ইউজ কৰিম, মই তাত হেল্পিং ভাৰ্বে লগাম নে তাত মই মডাল লগাম নে তাত মই বি ভাৰ্ব লগাম, সেইটো তোমালোকে কেতিয়াও কনফিউজ হৈ নোযোৱা। সো এই বস্তুখিনি তোমালোকৰ লাইফ টাইমৰ কাৰণে লাগি থাকিব, আৰু সেইকাৰণে মই অকণমান ব্ৰডলি কথাখিনি বুজাইছো, মই জাষ্ট এই 5 মাৰ্কৰ কাৰণে বুজাবলৈ যোৱা নাই। সো সেইটো কাৰণে অকণমান দীঘলীয়াও হৈছে ক্লাছটো, তোমালোকে বুজি পাব কাৰণে ভালকে। সো দিস ইজ অল এবাউট টুডেজ ক্লাছ। ইন আৱাৰ নেক্সট ক্লাছ আমি এইটো শিকিম যে সেন্টেন্স এটা চাই আমি কেনেধৰণে কাৰেক্ট টেন্স কৰিব লাগে, কাৰেক্ট টেন্স কৰা পদ্ধতিটো শিকিম। আজি কাৰেক্ট টেন্স কৰিবলৈ আমি কি জানিব লাগে সেইখিনি শিকিলো, কাইলৈ আমি কাৰেক্ট টেন্স কৰা ৰুলছখিনি শিকিম, কাৰেক্ট টেন্স কেনেকৈ কৰিব লাগে সেইটো শিকিম। সো টিল দেন ষ্টে টিউনড উইথ দ্য চেনেল। এণ্ড মই ভাবোঁ যে এই চেনেলটোৰ বিষয়ে বহুত ষ্টুডেণ্টে এতিয়াও গম পোৱা নাই। সো মোক তোমালোকৰ হেল্প লাগে, সকলোকে যাতে মই খবৰটো দিব পাৰোঁ যে এনেধৰণে ইংলিছৰ ক্লাছ ইউটিউবত হৈ আছে আমুকটো চেনেলত। সো প্লিজ মোৰ চেনেলৰ লিংকটো যিমান পাৰা তোমালোকে শ্বেয়াৰ কৰিবা নিজৰ ফ্ৰেণ্ডছ, ৰিলেটিভছ আৰু যাৰ লগতে যেনেকৈ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব পাৰা, প্লিজ সেইখিনি হেল্প কৰিবা মোক, কাৰণ মই তোমালোকক এই লকডাউনৰ সময়ত ক্লাছ কৰি যি ধৰণে হেল্প কৰিছোঁ, তোমালোকৰ পৰাও মই সেই মোৰ চেনেলটো শ্বেয়াৰ কৰা হেল্পখিনি বিচাৰোঁ। সো টিল আৱাৰ নেক্সট ক্লাছ, ষ্টে টিউনড, থেংক ইউ।